हेलो फ्रेंड्स आज এটা কেক বনাইছিলো মানে কি হৈছে মই অকমান গৰিত দুখ পালো মানে অকমান মানে ভালকে দুখ পালো আৰু এতিয়া মানে মানুহবোৰ মানে কি মোক খবৰ লবলৈ মানুহ আহি আছে আৰু মানে কি খুদাকে তো পঠাব নোৱাৰো সেই কাৰণে ভাবিলো যেনেকৈ নহওক মানে কিবা এটা বনাই পেলাই মানে যিবিলাক মানে খবৰ মানে আলহী আহিছে তেওঁলোকক মানে চাহৰ লগত কিবা এটা দিবৰ কাৰণে মই কেক এটা বনালো কেকটো একদম সিম্পল কে বনাইছো মানে ওচেৰে বনাইছো না মই মানে বাটাৰ দিছো না মই ওভেনত কৰিছো না মই ময়দা দিছো একদম হেলথৰ কাৰণে বিৰাট ভাল মই বনালো এটো চাওকচোন ইমান ধুনিয়া হৈছে নহয় কেকটো মানে একদম পুৰা স্পঞ্জি হৈছে বিৰাট ধুনিয়া হৈছে ইয়াত দিলো মই ওটছ দিছো অকমান আটা দিছো সুজি দিছো আৰু অকনমান ৰিফাইন অইল দিছো এচামুচমান দিছো আৰু এফালে হেৰি দিছো পিঠাগুৰি দিছো কেকটো বিৰাট ধুনিয়া হৈছে আৰু মানে আৰু এটা মই গিলাসতো কৰিছিলো হেতু খালো কিন্তু গিলাসত কৰাটো এটো এফালে চাওক এটো অকমান টেষ্ট কৰি চাইছিলো কিন্তু বিৰাট টেষ্টি হৈছিল আৰু লগতে একো নাই যেতিয়া ওচেৰে বনোৱা হেলথৰ কাৰণে বিৰাট ভাল মই অকমান উলিয়াই দিছো এটো চাওক ঠাণ্ডা হৈ গ'ল এতিয়া এখন গুছাই দিও ন আৰু ইমান স্পঞ্জি হৈছে একদম পুৰা কাটি চাও আপোনালোককো দেখুৱাও আসলতে এতিয়া আলহী আহিব বুলি কৈছে সেই কাৰণে মই মানে ভাবিলো কিবা এটা বনাও মানে মই আসলতে একদম নোৱাৰো ভৰি খুজে কাহিব নোৱাৰো তথাপিতো কিবা এটা কৰি বনালো আৰু কিন্তু ভাল হলে ইমান কষ্টকে বনালে ভাল হলে ভাল লাগে আৰু এটো অকনমান মই কাটি দেখুৱাইছো ৰব কেনেকুৱা ধুনিয়া হৈছে কেকটো খাবলৈও টেষ্টি হৈছে এটো চাক ইমান ধুনিয়া হৈছে ইয়া ভাল লাগিছিল না খাবলৈ কোমল হৈছিল না বিৰাট ধুনিয়া আছে এতিয়া ফ্ৰেণ্ডছ ইয়াৰ ৰেচিপিটো আপোনালোকক দিম বাৰু আজিলৈ ইমানেই